हेलो स्टूडेंट কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলো ভালে আছা পাইথাগোৰাছ ক্লাছৰ এটা নতুন ভিডিঅলৈ তোমালোক সকলোকে মই স্বাগতম জনাইছো পৰীক্ষাসমূহ পাইছেহি তোমালোকে চাগে হাফ ইয়াৰলি এক্সামখিনি দিলাই হয়নে এতিয়া আমাৰ প্ৰি ফাইনেল এক্সাম কৰবাত আৰম্ভ হৈছে আৰু কৰবাত হ'ব গতিকে এটা কথা সিওৰ যে পৰীক্ষা একেবাৰে পালেহি আমাৰ হল ফাইনেল একেবাৰে পালেহি গতিকে আমি পঢ়াশুনাত খুব বেছি গুৰুত্ব দিয়া দিন আহিলে এইকেইদিনত আমি কি নকৰো আমি এবাৰ জানুৱাৰী সেলিব্ৰেট নকৰো এবাৰ আমাৰ গাত বিহু নালাগে এবাৰ আমাৰ কিহৰ বিহু লাগিব অকল পৰীক্ষাৰ বিহু লাগিব গতিকে আমি এটা পঢ়িব লাগিব তো মই আজি তোমালোকক কি কৰিম আজি তোমালোকক মই হিষ্ট্ৰী এখন পেপাৰ ডিসকাস কৰিম এইখন অলপ দিনৰ আগতে তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম হল হে হাফ ইয়াৰলি এক্সামৰ এখন ডিস্ট্ৰিক্টৰ লখিমপুৰ ডিস্ট্ৰিক্টৰ যিখন আমাৰ হিষ্ট্ৰী পেপাৰ আছিলে হে পেপাৰখন মই তোমালোকৰ আগত আজি ডিসকাস কৰিম ঠিক আছে তো ফাৰ্ষ্টতে আমি চাই লওঁ মাৰ্কিং প্যাটাৰ্নটো কেনেকৈ আছিল আমি হেতু চাম ফাৰ্ষ্টতে আছে আমাৰ 1 মাৰ্কৰ কেটা কোৱেশ্চন আহিছে সো 1 মাৰ্কৰ আমাৰ 10টা কোৱেশ্চন আহিছে ঠিক আছে 2 মাৰ্কছৰ আমাৰ কোৱেশ্চন কেটা আহিছে 2 মাৰ্কছৰ আমাৰ 6টা কোৱেশ্চন আহিছে 4 মাৰ্কছৰ আমাৰ 4টা কোৱেশ্চন আহিছে 6 মাৰ্কছৰ আমাৰ 2টা কোৱেশ্চন আহিছে তাৰে এটা প্ৰেসেজ আছে ঠিক আছে তো কোৱেশ্চন প্যাটাৰ্নটো কেনেকৈ হ'ল সো 1 2 4 6 ঠিক আছে 1 মাৰ্কস 2 মাৰ্কস 4 মাৰ্কস এণ্ড 6 মাৰ্কস কোৱেশ্চন আমাৰ প্যাটাৰ্নটো এখন পেপাৰত এনেকুৱা ধৰণৰ আছে ঠিক আছে গতিকে সেই বস্তুটো তোমালকে চাই লবা নেক্সট এতিয়া আমি আহো প্ৰশ্নসমূহলে তোমালোকৰ ওচৰত যদি পসিবল হয় তেতিয়া হলে তোমালকে লগত কপি এখন লৈ লবা কোৱেশ্চন গিটা নোট ডাউন নকৰিলেও তোমালকে স্ক্ৰিনশ্বট মাৰি লব পাৰা কোৱেশ্চন এনসাৰ খিনিটো জানিবই লাগে এতিয়ালৈকে যদিও নাজানা তেতিয়া হলে তোমালকে এইখিনি নোট ডাউন কৰি লোৱা মই কোৱেশ্চন এনসাৰৰ লগত কোনটো চেপ্টাৰৰ পৰা আহিছে সেইখিনি মই তোমালোকক ডিসকাস কৰি কৈ যাম ঠিক আছে তোমাৰ ফাৰ্স্ট চেপ্টাৰটো কি আছে first our question to ki ase first question was who was the first director general of archaeological survey of india bharator puratatto jorib bibhagor prothom jon sanchaalok pradhan kun asile to etu amar kuntu chapter pra aise amar first chapter to ki asile amar indus valley civilization or jetu chapter asile hetu pra aise means amar ancient or pra etu ahise ঠিক আছে ancient or pra amar etu ahise indus civilization harappa সভ্যতাৰ যেটো chapter তাৰ পৰা তো কোন আছিল আমাৰ প্ৰথম জন সঞ্চালক প্ৰধান তেওঁ আছিল আলেকজান্ডাৰ কানিংহাম কোন আছিল আলেকজান্ডাৰ কানিংহাম আছিল আমাৰ প্ৰথম জন সঞ্চালক ইয়াত কোৱেশ্চন এটা এনেকেও আহি যাব পাৰে কেতিয়াবা যে ASI ফুল ফৰ্ম কি ASI ফুল ফৰ্ম হৈছে আৰ্কিওলজিক্যাল সাৰ্ভে অফ ইন্ডিয়া গতিকে এটো কোৱেশ্চনো আমাৰ আহি থাকে তোমালকে এটো কোৱেশ্চনো আমাৰ চাই থবা আৰু এনসাৰটো মই কি কলো মই কলো আলেকজান্ডাৰ কানিংহাম ঠিক আছে আলেকজান্ডাৰ কানিংহাম হেতু মন ৰাখিবা নেক্সট কোৱেশ্চনটো আমাৰ আছে হোৱাট ইজ মিন বাই জনপদ বুলিলে কি বুজা এটো কোৱেশ্চনো আমাৰ আহিছে এনচিয়েন্টৰ পৰা আমাৰ সেকেন্ড যেটো চেপ্টাৰ আছিল মহাজনপদৰ কথা আমি যত পঢ়িছিলো হে চেপ্টাৰটোৰ পৰা আহিছে যে জনপদ শব্দৰ অৰ্থ কি বা জনপদ বুলিলে কি বুজা তোমালোকৰ বুকখন চালে তোমালোকে গম পাবা তোমালোকৰ সাইডত এনেকে বক্স এটাৰ ভিতৰত ইংলিশ মিডিয়ামৰো দিয়া আছে আসামিজ মিডিয়ামৰো বক্সত দিয়া আছে Jana word means to ki Jana means মানে জন মানে কি হৈছে peoples মানু people আৰু পদ means মানে অসমীয়াত কি হ'ব পদ অন্ত্যদ পদ মানে কি হৈছে ফুট স্টেপ মানে ভৰি যেতিয়া এডখৰ জায়গাত বহুত বেছি মানুহ থাকে মানে কেবাটা এখিনি মানুহৰ যেতিয়া মানে ফুট স্টেপ থাকে ফুটপ্ৰিন্ট থাকে বা হৰকে মানুহ থকা জায়গাখনত কি বুলি কোৱা হৈছিল জনপদ বুলি কোৱা হৈছিল এটো আমাৰ সেকেন্ড চেপ্টাৰটোৰ পৰা আহিছে ঠিক আছে নেক্সট আমাৰ কোৱেশ্চনটো আছে বৌদ্ধ গয়া কিহৰ বাবে বিখ্যাত why is বৌদ্ধ গয়া famous for বৌদ্ধ গয়া কি কাৰণে ফেমাস আমাৰ হে কোৱেশ্চনটো দিয়া আছে এতিয়া ইয়াতে মন ৰাখিবা এটো আমাৰ যেটো বৌদ্ধ আৰু জৈনিজমৰ যেটো আমাৰ চেপ্টাৰ আছিল স্তূপাৰ কথা যেটো চেপ্টাৰত আছে আমাৰ থাৰ্ড চেপ্টাৰটো তাৰ ফোৰ্থ চেপ্টাৰটো এনচিয়েন্টৰ এটো আমাৰ এনচিয়েন্টৰ চেপ্টাৰ হয় এনচিয়েন্টৰ পৰা আহিছে এতিয়া কথাটো হ'ল ইয়াত কোৱেশ্চন আমাৰ কেনেকৈ আহে বৌদ্ধ গয়া যে পাইছা আৰু কেটামান প্লেস আমাৰ ৰিলেটেড আছে মই কৈছিলো যে বৌদ্ধৰ লগত ৰিলেটেড কেটামান জায়গা হৈছে কি লুম্বিনী হল লুম্বিনীত বৌদ্ধৰ বাৰ্থ প্লেস আৰু কি কুশীনগৰ কি হৈছিল বৌদ্ধৰ ডেথ হৈছিল তাৰ পিছত কি আছে সাৰনাথ বা হাৰনাথত কি হৈছিল বৌদ্ধই প্ৰথমবাৰৰ বাবে শিক্ষা দিছিল আৰু বৌদ্ধ গয়া কি হয় বৌদ্ধ গয়াটো হৈছে এনেকুৱা এটা জায়গা যত বৌদ্ধই প্ৰথমবাৰৰ বাবে এনলাইনমেন্ট পাইছিল মিন্স কি তেওঁ প্ৰথম দিব্য শক্তি পাইছিল গতিকে বৌদ্ধ গয়া জায়গাটো হেতু কাৰণে বিখ্যাত ঠিক আছে নেক্সট আমি কি পাইছো ৰিহলা গ্ৰন্থখনৰ লিখক কোন এটো হৈছে আমাৰ মেডিয়াভেলৰ
ফাৰ্ষ্ট যেটো চেপ্টাৰ আমাৰ ট্ৰেভেলাৰৰ যেটো চেপ্টাৰ আছিলে ভ্ৰমণকাৰীসকলৰ যেটো চেপ্টাৰ তাৰ পৰা আমাৰ এই ৰিহলা কোৱেশ্চনটো আহিছে যে ৰিহলাৰ অথৰ কোন হয় নেম দি অথৰ অফ ৰিহলা ৰিহলা নামৰ গ্ৰন্থখনৰ লেখক কোন আছিলে আমাৰ লেখক আছিলে ইবন বটুতা ঠিক আছে এটো কোৱেশ্চন আমাৰ বহুত ৰিপিট তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰ চালেই হলনে ইবন বটুতা কিতাপখনৰ নামটো কি নহয় বা ৰিহলাৰ লেখক কি একে ৰাহে আহি থকা এটো এটা কোৱেশ্চন গতিকে আমি এটো বস্তু মনত ৰাখিম ওকে নেক্সট কোৱেশ্চনটো আমাৰ আছে why was this stupa built স্তূপ কিয় নিৰ্মাণ কৰা হৈছে হেতু যদি আমি চাও তেতিয়া হলে এটো আমাৰ আহিছে কোনটো চেপ্টাৰ এনচিয়েন্টৰ পৰা আহিছে এটো আমাৰ ঠিক আছে এনচিয়েন্টৰ পৰা আহিছে স্তূপসমূহ কিয় নিৰ্মাণ কৰা হৈছিল এতিয়া স্তূপাৰ কথা মই যেতিয়া পঢ়াইছো এপত তাত মই কৈছিলো যে স্তূপসমূহৰ কি হয় এটা মাউন্ট আছিলে এনেকুৱা মানে মাটি এনেকুৱা ডাঙৰ এটা ঢিপ আছিলে ঠিক আছে আৰু কিহৰ লগত ৰিলেটেড আছিলে স্তূপ was related with বৌদ্ধৰ লগত ৰিলেটেড আছিলে স্তূপসমূহ ঠিক আছে নে বৌদ্ধৰ লগত ৰিলেটেড আছিলে বৌদ্ধৰ ডেথ হোৱাৰ পিছত তেওঁৰ লগত ৰিলেটেড তেওঁৰ যিমান বস্তু আছিলে বা তেখেতৰ মৃত্যুৰ পিছত সেই তেখেতৰ অবয়বখিনি লৈ পিনি কি কৰা হৈছে বুলি কৈছে স্তূপসমূহ বেলেগ বেলেগ জেগাত এষ্টাব্লিছ কৰা হৈছিলে বনোৱা হৈছিলে ঠিক আছে তো ইট was related with বৌদ্ধৰ লগত ৰিলেট কৰি এইখিনি বনোৱা হৈছিলে নেক্সট কোৱেশ্চন আমাৰ What do you mean by exogamy? বহিবিবাহ বুলিলে কি বুজা? এটো কোৱেশ্চনো আমাৰ এনচিয়েন্টৰ পৰা আহিছে থাৰ্ড চেপ্টাৰটোৰ পৰা আমাৰ আহিছে তাত আমি কি পাইছিলো আন্তঃবিবাহ বহিবিবাহ হয়নে এক্সোগেমি এন্ডোগেমি এনেকুৱা ধৰণৰ আমি কেটামান টাৰ্ম পাইছিলো এতিয়া হৈছে এক্সোগেমি বা বহিবিবাহ মানে কি বহিবিবাহটো কি হ'ব জানানে যেতিয়া এটা ইউনিটৰ বা নিজৰ গোত্ৰৰ বাহিৰত যেতিয়া বিয়া কৰোৱা হয় গম পাইছানে নিজৰ মানুহখিনিৰ বাহিৰত যেতিয়া ইউনিটৰ বাহিৰত যেতিয়া বিয়া কৰা হ'ব সো দ্যাট ওয়াজ নন এজ এক্সোগেমি অৰ বহিবিবাহ আৰু যেতিয়া নিজৰ ইউনিটৰ মাজতে বিয়া কৰোৱা হয় তেতিয়া হেতু কোৱা হয় এন্ডোগেমি অৰ আন্তঃবিবাহ ঠিক আছে এটো আমাৰ থাৰ্ড চেপ্টাৰৰ পৰা আহিছে নেক্সট আমাৰ আজানপি দৰগাহৰ কথা দিলে তো আজানপি দৰগাহ আমাৰ ক'ত আছে আমি সবেই জানো শিৱসাগৰত আছে হেতু বস্তু আমি মনত ৰাখিম তাৰ পিছত বিজয়নগৰৰ কথা আমাৰ দিছে যে আমাৰ বিজয়নগৰ চেপ্টাৰটো মেডিয়েভেল চেপ্টাৰ হয়নে গতিকে আমাৰ বিজয়নগৰৰ কথা কি দিছে যে ৰাইট দি নেম অফ দি গ্ৰেটেষ্ট কিং অফ বিজয়নগৰ এম্পায়াৰ বিজয়নগৰ সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নামটো কি গতিকে এটো যদি চোৱা তেতিয়া হলে ইয়াত কি হ'ব বিজয়নগৰ সাম্ৰাজ্যৰ কোৱেশ্চন বহুত আহি আছে আমাৰ আগতেও আৰু এই কোৱেশ্চনটো বহুতবাৰ ৰিপিট হৈছে গতিকে সেই ৰজাজনৰ নামটো কি আছিল কৃষ্ণ দেৱৰায় মই আগতেও কৈছো আহি থাকে বুলি কৃষ্ণ দেৱৰায় আমি পাইছো তেওঁলোকে নিজৰ ৰজাসকলে কি বুলি কয় ৰজা বা কিং নহয় তেওঁলোকে ৰায় বুলি কৈছিলে গতিকে কোন হয় কৃষ্ণদেৱৰায় আৰু এটা কোৱেশ্চন এনেকৈ আহিব পাৰে যে কৃষ্ণদেৱৰায় কোনটো ডাইনেষ্টিৰ পৰা বিলং কৰিছিলে তেওঁ কোনটো বংশৰ আছিলে হেতু কোৱেশ্চন আমাৰ আগতে আহি থাকে গতিকে তেওঁ কোনটো বংশৰ আছিলে তেওঁ আছিলে টুলুভা বংশৰ টুলুভা ডাইনেষ্টি ঠিক আছে হি ওয়াজ বিলং ফ্ৰম টুলুভা ডাইনেষ্টি গতিকে এটো কোৱেশ্চনো আহি থাকে মই আহিবলগীয়া সম্ভাৱ্য লগৰ কোৱেশ্চন কি আছে মই হেতু কৈ যাবলৈ চেষ্টা কৰিছো নেক্সট আমাৰ কোৱেশ্চনটো কি আছে নেক্সট কোৱেশ্চনটো আছে হু ওৱেৰ কল খুদকাস্তা বুলিলে কি বুজা সৰি খুদকাস্তা আৰু পাহিকাস্তা আমি দুটা টাৰ্ম পাইছিলো খুদকাস্তা আৰু পাহিকাস্তা এতিয়া আমাৰ কোৱেশ্চন দিছে যে খুদকাস্তা মানে কি ঠিক আছে তো খুদকাস্তা মিন্স কি আছিলে যে যিবিলাক পিজেন বা যিবিলাক কৃষকে হলে যিবিলাক কৃষকে নিজৰ মাটিত খেতি কৰিছিল নিজৰ মাটি যাৰ আছিলে নিজৰ মাটিত যিবিলাকে খেতি কৰিছিল those were known as খুদকাস্তা খুদ মানে কি খুদকা নিজৰ মাটিত খেতি কৰা সকলক কোৱা হৈছিল খুদকাস্তা আৰু যিবিলাকে বাহিৰৰ বেলেগৰ মাটিত খেতি কৰিছিল হেবিলাকক কি বুলি কোৱা হৈছিল those were known as পাহিকাস্তা খুদকাস্তা এণ্ড পাহিকাস্তা ঠিক আছে হেতু বস্তু আমি মনত ৰাখিম তাৰ পিছত দিছে what do you mean by জমা বুলিলে কি বুজা তো জমা বুলিলে কি বুজা এটা জমা বুলি আমি এই জমাটো তোমালোকে অসমীয়া জমা মানে কি আমাৰ ওচৰত যিখিনি বস্তু আছে হলে আমি জমা কৰি থোৱা ধন হেতু টাৰ্ম বুজিব পাৰে কিন্তু ইয়াত অকনমান বেলেগকে কোৱা হৈছে কি কোৱা হৈছে যে যিখিনি আমাৰ জমিদাৰ আছিলে তেওঁলোকে যিখিনি বা তেওঁলোকে ট্যাক্স যে কালেক্ট কৰে গম পাইছানে হে ট্যাক্স কালেক্ট কৰিবলৈ তেওঁলোকৰ যেটো হিচাপ বুলে এইখিনি মাটি এই মাটিখিনিৰ পৰা মই কি কৰিছো প্ৰতি বছৰে মই এই মাটিৰ পৰা 10000 টকা পাব লাগে গম পাইছানে
এই 10,000 টকাটো কি হ'ব এই 10,000 টকাটো পাব লাগে বুলি তেওঁলোকে কৈছে নহয় এটো হৈছে জমা হল কিন্তু ইয়াত এতিয়া বলে বহুত বৰষুণ হল ফ্লাড আহিলে হেতু কাৰণে ইয়াত খেতি ভাল নহল তেওঁলোকে ইয়াত কিমান পালে 10,000 আছিলে পালে তেওঁলোকে 8,000 গম পাইছানে তেওঁলোকে যেটো পালে হেতু কি বুলি কোৱা হ'ব that was known as হাসিল জমা এণ্ড হাসিল বুজি পাইছানে যেটো তেওঁলোকে পাম বুলি তেওঁলোকে যেটো আইডিয়া কৰি যেটো ইমপ্লিমেন্ট কৰে যেটো টেক্স হেতু আছিল জমা আৰু যেটো তেওঁলোকে পাইছে that was known as হাসিল হেতু তেওঁলোকৰ হাসিল হল মানে তেওঁলোকে হেতু পালে বুজি পাইছানে ডিফাৰেন্সটো জমা এণ্ড হাসিলৰ তো জমা বুলি দিছে কেতিয়াবা হাসিলটো দি দিব পাৰে হেতু তোমালোকে চাই লবা ঠিক আছে নেক্সট আমি চাম এতিয়া আমি আহিলো 2 মাৰ্কছৰ কোৱেশ্চন খিনি 2 মাৰ্কছৰ আমাৰ কোৱেশ্চন কেটা দিছে 2 মাৰ্কছৰ আমাৰ 6টা কোৱেশ্চন আমাৰ দিয়া আছে হল ফাৰ্স্টটো দিছে আলৱাৰ আৰু নাইনাৰ কোন আছিল তো এটো কোৱেশ্চন আমি পাৰিব লাগে এটো আমাৰ কোপৰা আহিছে আমাৰ ভক্তি মুভমেন্টৰ আমাৰ যেটো চেপ্টাৰ আছিল হেতু পৰা আহিছে তো আলৱাৰ নাইনাৰ কি আছিল এখিনি আছিল বিষ্ণু ভক্ত এখিনি আছিল শিৱ ভক্ত মানে আলৱাৰ খিনিয়ে বিষ্ণু ভক্তি কৰিছিল নাইনাৰ খিনি শিৱ ভক্তি কৰিছিল তো আলৱাৰ নাইনাৰ কোৱেশ্চন এটো আমাৰ আহি থাকে আগতেও চাই লবা তো আমাৰ লেডি কেগৰাকী নাম দিয়া আছিল হেইটা তোমালকে চাবা কৰাইকালা মায়াৰ দিয়া আছিল আন্দাল আছিল গতিকে তেওঁলোক লেডি আছিল তেওঁলোকে আলৱাৰ আৰু নাইনাৰ ডিভোটিস আছিল হেইটা মনত ৰাখিবা তাৰ পিছত দিয়া আছে ব্ৰহ্মপুত্ৰ আৰু দেৱপুত্ৰৰ মাটি মানে কি হোৱাট ওয়্যাৰ ব্ৰহ্মপুত্ৰ আৰু দেৱপুত্ৰৰ লেণ্ড ব্ৰহ্মপুত্ৰ আৰু দেৱপুত্ৰৰ মাটি মানে কি তো ব্ৰহ্মপুত্ৰৰ আগতে চোৱা আৰু ব্ৰহ্মপুত্ৰ এণ্ড ধৰ্মপুত্ৰ আগতে ৰজাই কি কৰে মাটি ডোনেট কৰে হলে বলে আমুকক মোৰ মন ভাল লাগিলে মই ইমানখিনি মাটি দি দিলো এখন গাঁও দি দিলো তোমালকে থাকা হলে তো এই ব্ৰহ্মপুত্ৰ দেৱপুত্ৰৰ ব্ৰাহ্মণক যিখিনি মাটি দিয়া হৈছিল ব্ৰাহ্মণস বিলাকক যিবিলাক মাটি ডোনেট কৰা আছিল that was known as ব্ৰহ্মপুত্ৰ ঠিক আছে আৰু ধৰ্মপুত্ৰৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান ৰিলিজিয়াছ ইনষ্টিটিউচনৰ নামত যিবিলাক মাটি দিয়া হৈছিল ল্যান্ড ডোনেট কৰা হৈছিল those were known as ধৰ্মপুত্ৰ ঠিক আছে ব্ৰহ্মপুত্ৰ এণ্ড ধৰ্মপুত্ৰ নেক্সট কোৱেশ্চনটো আমাৰ আছে বিজয়নগৰ সাম্ৰাজ্যত অমৰ নায়কসকলৰ গুৰুত্বপূৰ্ণ কি বুলি ভাবা Why do you think that the Amara Nayaka were so important in the Vijayanagar Empire? Vijayanagar Empire Amara Nayakar importance to কথা সুধিছে তো ইম্পৰ্টেন্স আছিল নে নাই obviously আছিল তেওঁলোকে কি কৰিছিল তেওঁলোকে কিংক সাপোৰ্ট কৰিছিল হলে কিংৰ মেইন মিলিটাৰী পাৱাৰটো কোন আছিল আমাৰা নায়কা বিলাক আছিল এখিনি মই ডিসকাস কৰিছো অলৰেডি বিজয়নগৰ চেপ্টাৰটোত তো কিংৰ মেইন ষ্ট্ৰেংথটো কি আছিল আমাৰা নায়কা তেওঁলোকে আমাৰা নায়কা মানে তোমালোকে কেনেকুৱা ধৰণৰ ভাবিব পাৰা ফৰ এক্সাম্পল এজন কিংৰ আন্ডাৰত বহুত আমাৰা নায়কা আছে হলে 10 জন মান ধৰিলা 10-20 জন আমাৰা নায়কা আছে বেছি হ'ব পাৰে হল তেওঁলোকৰ ওচৰত ফুললি মিলিটাৰী পাৱাৰ আছে ল্যান্ডৰ পাৱাৰ আছে এই মানুহখিনি তেওঁলোকে কি কৰে তেওঁলোকৰ ওচৰটো এখিনি মাটি দি থোৱা আছে ইহঁতক মাটি দিয়া আছে হল এই গুটেই এম্পায়াৰখনৰ কিংজন হৈছে এজন হি ওয়াজ কিং আৰু কিংৰ আন্ডাৰত এনেকুৱাকে আমাৰা নায়কা দিয়া আছে যিবিলাকে ল্যান্ড বিলাক চোৱাচিতা কৰে গম পাইছানে তো যেহেতু কিংয়ে এই মানুহ কিজনকে আমাৰা নায়কা কিজনকে ল্যান্ড দিছে মিলিটাৰী পাৱাৰ দিছে গতিকে এই কিজন হলে কিংৰ কি হৈ থাকে ওবে হৈ থাকে গম পাইছা তো আলটিমেটলি কিংৰ পাৱাৰ কোন হয় আমাৰা নায়কা আৰু আমাৰা নায়কা কিজনকো যেহেতু ল্যান্ড দিয়া হৈছে পাৱাৰ দিছে প্ৰপাৰ্টি দিছে কোনে দিছে কিংয়ে গতিকে তেওঁলোক হলে কিংৰ ওবে হৈ থাকে মানে কিংৰ হলে হৰ্ণাপন্ন হৈ থাকে গতিকে আমাৰা নায়কাৰ ইম্পৰ্টেন্সটো আমাৰ বিজয়নগৰ এম্পায়াৰত বহুত বেছি আছে হেতু তোমালকে চাই লবা বিজয়নগৰৰ পৰা আহিছে কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো আমাৰ আছে মুঘল সাম্ৰাজ্যত গাঁও পঞ্চায়তৰ দুটা কাৰ্য এতিয়া চোৱা গাঁও পঞ্চায়তৰ কাম সুধিছে যেতিয়া এটো আমি জানোৱে গাঁৱৰ পঞ্চায়ত বিলাকে কি কাম কৰে গাঁৱত কিবা কোনবা কাজিয়া লাগিলে কাৰোবাৰ ঘৰত কিবা কিবি হ'ল মানে গাঁৱৰ যিমানখিনি কমপ্লেইন আছে সেই কামখিনি কি পঞ্চায়তে হেখিনি মানে তেওঁলোকে মীমাংসা কৰি দিয়ে তেওঁলোকে ঠিক কৰি দিয়ে যে পঞ্চায়তে জুডিচিয়াৰী কামো কৰিছিল হলে গৰিকা পঞ্চায়তৰ হে তেনেকুৱা ধৰণৰ কামখিনি মুঘল এম্পায়াৰ টাইমত পঞ্চায়তে তেনেকুৱা ধৰণৰ কাম কৰিছিল ঠিক আছে ডিসপিউট বিলাক সলভ কৰিছিল লগতে কি কৰিছিল বুলি কৈছে গাঁও পঞ্চায়তৰ কাম আছিল কৰবাত কিবা দলং ভাগি গল হলে কৰবাত কিবা কাম বেয়া হৈ আছে গাঁৱৰ হলে কৰবাত পুখুৰী খন্দাব লাগে কিবা কৰিব লাগে মানে ট্যাঙ্ক বনাব লাগে তেনেকুৱা ধৰণৰ কামখিনি কোনে কৰিছিল ভিলেজ পঞ্চায়তে কৰিছিল ঠিক আছে গৰিকে এটো বস্তু আমি মনত ৰাখিম নেক্সট দিয়া আছে মিলকিয়ত কি আছিল হোৱাট ওয়াজ মিলকিয়ত মানে কি তো এটা মিলকিয়ত মানে কি আছিল এটো কোৱেশ্চনটো কি হ'ব যে যিবিলাক
আমি জমিদাৰৰ কথা আমি পঢ়িছোঁ হয়নে জমিদাৰবিলাকৰ যিখিনি লেণ্ড আছিলে যিখিনি তেওঁলোকৰ প্ৰাইভেট লেণ্ড আছিলে মানে মেইনলি জমিদাৰবিলাকক কি কৰা হয় জমিদাৰবিলাকক কিছুমান মাটি দি দিয়া হয় সেই মাটিবিলাকৰ ওপৰত টেক্স কালেক্ট কৰিছিলে জমিদাৰবিলাকে প্ৰথমতে ঠিক আছে কিন্তু জমিদাৰবিলাকৰ নিজৰ তেওঁলোকৰ নামত এখিনি মাটি আছিলে যিখিনি তেওঁলোকে নিজৰ প্ৰাইভেট ইউজৰ কাৰণে মানে নিজৰ ইউজৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিছিল দোজ লেণ্ডছ ৱেৰ ন'ন এজ মিল্কিয়াট এখিনি জনা হৈছিলে মিল্কিয়াট বুলি ঠিক আছে ওকে আমাৰ 2 মাৰ্কছৰ কোৱেশ্চন এটা দুটা ওকে এটো থাকি গ'ল মোৰ কলিন মেকেনজি কোন আছিল কৰ্নেল কলিন মেকেনজি কোন আছিল হেতু আমাৰ কোৱেশ্চন আহিছে তো কলিন মেকেনজি কোন আছিল বিজয়নগৰ এম্পায়াৰখন আমাৰ ডিসকভাৰ কোনে কৰিছিল কলিন মেকেনজি আমাৰ বিজয়নগৰ এম্পায়াৰখন ডিসকভাৰ কৰিছিল গতিকে হেতু কোৱেশ্চন আমাৰ আহি থাকে আমি এই কোৱেশ্চনটো কি কৰিম ৰিপিটেড কোৱেশ্চন এটো বস্তু আমি মনত ৰাখিবলৈ ট্ৰাই কৰিম আৰু এই কোৱেশ্চনটো কৰ পৰা আহিছে বিজয়নগৰ এম্পায়াৰৰ পৰা আহিছে ঠিক আছে এটো বস্তু মনত ৰাখিবা তো আমাৰ 2 মাৰ্কছৰ কোৱেশ্চন কিটা হে হৈছে নেক্সট আমাৰ 4 মাৰ্কছৰ কোৱেশ্চন আছে 4 মাৰ্কছৰ কোৱেশ্চন কিটা অকনমান চাই লও ওকে 4 মাৰ্কছৰ কোৱেশ্চন কিটা চোৱা এটা ইয়াতো গুটেখিনি মই কৈ দিব নোৱাৰো গতিকে কোনটো চেপ্টাৰৰ পৰা আহিছে কোনখিনি কথা অকনমান আমি ক'ব লাগিব লিখিব লাগিব হেখিনি মই অকনমান ডিসকাস কৰিছো ফাৰ্স্ট কোৱেশ্চনটো আমাৰ কি দিছে চোৱা ইয়া দিয়া আছে যে মগধ শক্তিশালী হোৱাৰ কাৰণখিনি মগধ ৰাইজত মানে মগধৰ ৰাইজত হেল্প কৰা বা মগধখন মোস্ট পাৱাৰফুল হোৱাৰ ৰিজন কিটা বা ফেক্টৰছ কিটা কি আছিল আমি পাইছো মগধত কি আছিল মগধত এলিফেন্ট পাইছিল মগধখন এনেকুৱা এটা জিওগ্ৰাফিক্যাল লোকেশনত আছিল যে চাৰিওফালে কি আছিল হিলি এৰিয়া আছিল হয়নে হেখিনি বস্তু আমি অলৰেডি পঢ়িছো তাৰ পিছত আৰু কি আছিল যে মগধত বহুত বেছি আয়ৰন পোৱা গৈছিল আয়ৰন পালে কি কৰিব পাৰে হেহতে ইনস্ট্ৰুমেন্ট বনাব পাৰে ওয়াৰৰ ওয়েপনস বনাব পাৰিছিল হেখিনি বস্তু লগতে মগধত কি আছিল এনেকুৱা কিছুমান ৰুলাৰ আছিল যিবিলাক পলিটিক্যালি বহুত বেছি এক্টিভ আছিল ঠিক আছে গতিকে তেনেকুৱা হে ফেক্টৰছ খিনি কাৰণে মগধখন মোস্ট পাৱাৰফুল মহাজনপদ হৈছিল ইন 16th century BC হেগটা আমি মনত ৰাখিম তাৰ পিছত আছে বৌদ্ধৰ টিচিংৰ কথা দিয়া আছে বৌদ্ধৰ টিচিংৰ কথা আমি বহুত পাইছো হলে কি কৰিব লাগে অহিংসা বিলিফ ৰাখিব লাগে হসা কথা ক'ব লাগে সদায় কাকো ঠগিব নালাগে কাকো মাৰিব নালাগে তেনেকুৱা ধৰণৰ গুটে কথাখিনি বৌদ্ধৰ আমাৰ টিচিংত আছে হেখিনি আমি মনত ৰাখিম এটো আমাৰ আহিছে সেকেন্ড চেপ্টাৰটোৰ পৰা আহিছে এনসিয়েন্টৰ এটো আহিছে আমাৰ ফোৰ্থ চেপ্টাৰটোৰ পৰা আহিছে এনসিয়েন্ট আৰু এটো আহিছে আমাৰ যেটো ট্ৰেভেলাৰ চেপ্টাৰ আছিল মেডিয়াভেলৰ তাৰ পৰা আহিছে তো ইয়াত দিছে যে হতিদা প্ৰথা কোনখিনি উপাদানে বাৰ্নিয়াৰক আকৰ্ষণ কৰিছিল যে হোৱাট ৱেৰ দি element of practice of sati that drew to attention of Barnier মানে এনেকুৱা কোনখিনি কথা আছিল যিখিনি কাৰণে কি বাৰ্নিয়াৰৰ ইফেক্ট কৰিছিল হতিদা আমাৰ যেটো sati systemৰ কি ইফেক্ট পেলাইছিল বাৰ্নিয়াৰক হেতু হৰিছে তো আমি কি পাইছিলো যে বাৰ্নিয়াৰ যেতিয়া আমাৰ ইন্ডিয়ালৈ আহিছিল ইন্ডিয়াৰ আমাৰ যিখিনি কাস্টমখিনি দেখি মানে আমাৰ যিমান ৰুল এণ্ড ৰেগুলেশন আছে আমাৰ সোসাইটি হে বস্তুখিনি দেখি তেওঁ আচৰিত হৈছিল তাৰে এটা আসলে যেটো আসলে sati system তো sati systemটোত কি কৰা হয় sati systemটোত যেতিয়া হাজবেন্ডৰ ডেথ হয় তেতিয়া হাজবেন্ডৰ লগতে ওয়াইফক জিন্দা জ্বলাই দিয়া হয় গতিকে হে বস্তুটো দেখি তেখেতে ভাবিছিল যে এটো কেনেকুৱা ধৰণৰ কথা যে হাজবেন্ডৰ ডেথ হল XYZ যিকোনো ৰিজনত তাৰ কাৰণে ওয়াইফ গৰাকীও লগতে মৰিব লগা হয় গতিকে এনেকুৱা ধৰণৰ ফেক্টৰছ বিলাক আছিল যিবিলাকে বাৰ্নিয়াৰক এফেক্ট পেলাইছিল বুলি কৈছে নেক্সট সেম গুৰু নানকৰ হিকনিসমূহৰ কথা ব্যাখ্যা কৰা গুৰু নানকৰ টিচিং খিনি এক্সপ্লেইন কৰিবলৈ গৈছে হেতু আমি চাব লাগিব এখিনিও আছে গুৰু নানকে কি শিক্ষা দিছিল এটো কোনটো চেপ্টাৰ পৰা আহিছে আমাৰ এটো ভক্তি মুভমেন্ট আমাৰ মেডিয়াভেলৰ পৰা আহিছে এটো ঠিক আছে এটো আমি চাম তো গুৰু নানকৰ টিচিং কি আছিল আমি গুৰু নানকৰ কথা আমি বহুত পাইছো গতিকে হেতু আমি ভক্তি মুভমেন্ট চেপ্টাৰৰ পৰা চাম তাৰ পিছত আকৌ দিছে ভক্তি আন্দোলনৰ মূল নীতিসমূহ ব্যাখ্যা কৰা মেইন প্ৰিন্সিপলছ অফ ভক্তি মুভমেন্টৰ আমাৰ প্ৰিন্সিপলছ গিটা কি আছে কি মানিব লাগে কি মানিব নালাগে হলে তো ভক্তি মুভমেন্টটো হৈছিল কি কাৰণে মেইনলি যে আমাৰ যিমান ভেদিক ট্ৰেডিশন কিছুমান আছিল যিবিলাক ট্ৰেডিশনে আমাক লাহে লাহে পিছত গৈ মিসইউজ হৈছিলগে কিছুমান বস্তু কম পাইছানে যে মানুহ কি কৰিছিল কিছুমান বস্তু বেয়া ইম্প্যাক্ট পেলাইছিল মানে গুৰামি বাঢ়ি গৈছিল তাৰ কাৰণে পিছত কিছুমান মানুহ যেনেকে আমি মীৰাবাইৰ কথা ক'ব পাৰো গুৰু নানক হক বা বেলেগ বেলেগ মানুহে কি কৰিছিল এটা ৰিভলিউশন আনিছিল এটা চেঞ্জ আনিছিল ভক্তিক তো হে বস্তুখিনি কথা আমি ইয়াত চাব লাগিব ঠিক আছে গতিকে 4 মাৰ্কছৰ কোৱেশ্চন এখিনি বহুত বেছি লং কিয় লিখিব নালাগে তোমালকে নেক্সটটো আছে আমাৰ হৰপ্পাৰ কথা আছে চোৱা হৰপ্পাৰ
এইটোতো তোমালোকে পাৰিবা যে হৰপ্পাৰ কি দিছে কুৱেশ্যনটো গিভ এ ডেছক্ৰিপশ্যন অফ টাউন প্লেনিং অফ হৰপ্পা চিভিলাইজেশ্যন হৰপ্পা চিভিলাইজেশ্যনৰ টাউন প্লেনিঙৰ কথা দিছে টাউন প্লেনিঙৰ কথা আমি জানো কি ইমান কি ঢেৰ লিখিব পাৰিম আমাৰ আপাৰ টাউন আছিলে লোৱাৰ টাউন আছিলে ড্ৰেইনেজৰ কথা আছে হয়নে তাৰপিছত আৰু কি কি পাম আমি ড্ৰেইনেজৰ কথা আছিলে হোম আৰ্কিটেকচাৰৰ কথা আছে হয়নে চিটাডেল গ্ৰেট বাথৰ কথা আছে তাৰপাছত আৰু আমি কি পাম ৱেৰ হাউচ মানে ভঁৰাল ঘৰটোৰ কথা আছে স্নানাগাৰৰ কথা পাইছে সেই গোটেই কথাখিনি আমি লিখি দিলে ড্ৰেইনেজ চিষ্টেম নলা নৰ্দমা সেইটো লিখি দিলে আমাৰ এইটো সাফিচিয়েণ্ট ঠিক আছে নেক্সট আমাৰ দিয়া আছে যে পশ্চিম এছিয়াৰ লগত হৰপ্পা সভ্যতা বাণিজ্য সম্পৰ্ক যে আমাৰ ৱেষ্টাৰ্ণ এছিয়াৰ লগত আমাৰ হৰপ্পাৰ ৰিলেশ্যন কি আছিলে মই কৈছিলোঁ আমি পঢ়িছিলোঁ যে হৰপ্পান যাৰ ক'ৰবাত ডিছকভাৰ হৈছে বুলি পাইছিলোঁ মেছ'পটেমিয়াৰ লগত ৰিলেশ্যনশ্বিপ আছিলে ট্ৰেড ৰিলেশ্যনশ্বিপ আমি সেইবিলাক পাইছোঁ গতিকে সেই বস্তুখিনি আমাৰ এইটো চেপ্টাৰ মানে এই কুৱেশ্যনটো লিখিব লাগিব নেক্সট আমাৰ কুৱেশ্যন আছে কি এইটো হৈছে পেছেজটো আহিলেতো তোমালোকে বহুত ভাল পোৱা যে পেছেজ আহিলে আমাৰ কি হয় মাৰ্কছ পাবলৈ সহজ গতিকে এই পেছেজটো যদি তোমালোকে পঢ়ি চোৱা বহুত বেছি টান কথা নাই অকণমান কথা আছে 3টা লাইনতে দিয়া আছে আৰু গোটেই এনসাৰকেইটা ইয়াতে মেনশ্যন কৰি থোৱা আছে তো ফাৰ্ষ্টটো দিছে যে লিপি বুৰঞ্জী কি সমলে অন্তৰ্ভুক্ত টু হুইচ চ'ৰ্চেছ অফ হিষ্ট্ৰী আমি এইটো জানো মই ক্লাছ আৰম্ভ কৰাৰ আগতে কওঁ যে আমাৰ হিষ্ট্ৰীৰ চ'ৰ্চেছ কিছুমান আছে লিটাৰেৰী চ'ৰ্চেছ আৰ্কিঅলজিকেল চ'ৰ্চেছ মানে কি লিখিত সমল প্ৰত্নতাত্ত্বিক সমল এতিয়া আমি পুৰণা কইন এটা পালোঁ সেই কইনটো আমাৰ কি সমলত পৰিব আৰ্কিঅলজিকেল সমল বা প্ৰত্নতাত্ত্বিক সমল বা লিখা আমি কিবা লিপি এখন পাইছোঁ বা ডায়েৰী এখন পাইছোঁ সেইটো আমাৰ কিহত পৰিব লিখিত সমলত পৰিব গতিকে ইয়াতো দিছে যে লিপিসমূহ বুৰঞ্জীৰ কি সমলত পৰিব লিপি মানে কি লিখি থোৱা বস্তু কিবা এটা গতিকে সেইটো আমাৰ লিখিত সমল বা লিটাৰেৰী চ'ৰ্চত পৰিব নেক্সট দিছে অশোকৰ লিপিসমূহ কি ভাষাত লিখা হৈছিল ইন হুইচ লেংগুৱেজেছ দি অশোকান ইনস্ক্ৰিপশ্যন ৱেৰ ৰিটেন কি লেংগুৱেজত এইটো ইয়াত দিয়া আছে চোৱা অশোকৰ লিপিসমূহ প্ৰাকৃত যদি উপমহাদেশৰ উত্তৰ পশ্চিম লিপিৰ ভাষা আছিল আৰামিক এণ্ড গ্ৰীক হৈ গ'ল আৰামিক আৰু গ্ৰীক ভাষাত লিখা হৈছিলে তাৰপিছত দিছে অশোকৰ লিপিসমূহত কি আখৰ ব্যৱহাৰ কৰা হৈছিল ইয়াত আমি পাইছোঁ প্ৰাকৃত লিপি ব্ৰাহ্মী আখৰেৰে লিখা হৈছিল যদিও উত্তৰ পশ্চিমত খৰস্তি আখৰ ব্যৱহৃত হৈছিল আফগানিস্তানৰ লিপিসমূহ আৰামিক আৰু গ্ৰীক আখৰ দেখা গৈছিল হৈ গ'ল আমাৰ আৰু অকণমান আমি বহলাই কিবা অকণমান যদি ইয়াতে লিখি দিব পাৰোঁ অশোকৰ দিনত বহুত বেছি আমি মানে ইনস্ক্ৰিপশ্যন আমি ঢেৰ পাইছোঁ মানে বহুত পাইছোঁ এইখিনি ধৰ ইয়াৰ পৰা ভিতৰতে যদি আমি চাওঁ তেতিয়াহ'লে অশোকৰ মেইন বস্তুটো আমি এখন যদি আমি লিখি দিওঁ তেতিয়াহ'লে আমাৰ এইটো 3 মাৰ্কছৰ কাৰণে সাফিচিয়েণ্ট ঠিক আছে গতিকে ইমানতে আমাৰ এখন পেপাৰ শেষ হৈছে নেক্সট মই ট্ৰাই কৰিম পেপাৰ এনেকুৱা ধৰণে কৰাই থাকিবলৈ এতিয়া তোমালোকৰ তেতিয়ালৈকে তোমালোকে ভালকৈ পঢ়া শুনা কৰি থাকা কুৱেশ্যন বেংক ট্ৰাই কৰিবা যে কুৱেশ্যন বেংকখন চাবলৈ কিন্তু বহুত বেছি কুৱেশ্যন বেংকৰ ওপৰত ডিপেণ্ডেণ্ট হৈ দিবলৈ মই এইটো কাৰণে নকওঁ কাৰণ আমাৰ পেপাৰৰ পেটাৰ্ণবিলাক অকণমান চেঞ্জ হৈছে গতিকে তোমালোকে সেই পেটাৰ্ণটো চাই পিনি তোমালোকে চাবা ঠিক আছে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন বিশেষকৈ 1 মাৰ্কছৰখিনি চাবা লং কুৱেশ্যন পেছেজবিলাক তোমালোকৰ আহিয়ে থাকিব পেছেজৰ টেনশ্যন ল'ব নালাগে আগতকৈ কম আহিব কাৰণ 20 মাৰ্কছ এটা আমাৰ কি দিছে প্ৰজেক্ট দিছে কিন্তু পেটাৰ্ণ আমাৰ এনেকুৱা ধৰণে হ'ব 1 2 4 6 এনেকুৱাকৈ আমাৰ কুৱেশ্যন আহিব ঠিক আছে তেতিয়ালৈকে ভালকৈ পঢ়া শুনা কৰি থাকিবা খুব ভালকৈ আমি পঢ়িব লাগিব বেছি দিন নাই আমাৰ এমাহে আছে বুলি ধৰি লোৱা তোমালোকে তাৰ মাজত আমাৰ বিহু আছে জানুৱাৰী আছে গতিকে আমি সেই বস্তুখিনি চাই মিলাই মেলি পঢ়া শুনা ভালকৈ কৰিম পৰীক্ষা ভাল হ'ব লাগিব তোমালোকৰ ভাল হ'লে তোমালোকৰো ভাল মোৰো ভাল ঠিক আছে তেতিয়ালৈকে ভালে থাকা সুস্থ থাকা পঢ়া শুনা কৰি থাকিবা হ'ব